সদৌ দক্ষিণ শালমাৰা মানকাছৰ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ প্ৰদৰ্শন আজি মানকাছৰ সংমণ্ডল জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সন্মুখত জিলা আছুৰ উদ্যোগত বিক্ষোভ প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে জলসিঞ্চন বিভাগৰ দ্বাৰা খেতিয়কৰ বাবে পানী যোগানৰ ব্যৱস্থা কৰিব লাগে, খেতিয়কৰ উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰিব লাগে আৰু উক্ত বিভাগটোৰ উন্নতি কৰিব লাগে আদি দাবী জনায়। এই সন্দৰ্ভত জিলা আছুৱে জলসিঞ্চন বিভাগৰ কাৰ্যকৰী অভিযন্তাক এখন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে। অসম এটা কৃষি প্ৰধান ৰাজ্য আৰু সেই ৰাজ্যত কৃষকসকলৰ ওপৰত নিৰ্ভৰশীল গোটেই অসমখন আৰু সেই সময়ছোৱাত আপোনালোকৰ অফিচত কোনোবা তেনেকুৱা বিষয়া মানে ৰাজহুৱাভাৱে মদ্যপান কৰি চিগাৰেট হাতত লৈ অফিচ কাৰ্যালয়ত আহে, তথাপিও আপোনালোকে কোনো ব্যৱস্থা নল'লে এইটো এটা দুৰ্ভাগ্যজনক কথা। আমাৰ হাৰচিংমাৰী জলসিঞ্চন বিভাগটো কিমান কাম কৰি আছে নকৰে, কোনজন বিষয়া কি কৰে আমি চবেই অৱগত আৰু কোনে কিমান দম্ভালি মাৰি চলে আমি সেইটো অৱগত। অপেন কেমেৰাৰ সন্মুখত যোনে কয় যে আমি এপেক নেখালে আমাৰ লেট্ৰিন ক্লিয়াৰ নহয়, তেনেকুৱা বিষয়াক আজিলৈকে আপোনালোকে অফিচত ৰাখিছে, কোনো ধৰণৰ ব্যৱস্থা। ছাৰ শুনক, এইটো মই কৈছোঁ এইটো যুৱ প্ৰজন্মৰ বাবে এটা বেয়া ইংগিত। এইটো আমি আপোনালোকক অনুসৰণ কৰোঁ, আমি আপোনালোকক চাইহে আমি চলোঁ, কিন্তু আপোনালোকে যেতিয়া তেনেকৈ কাম কৰিব, এজন উচ্চপদস্থ বিষয়া, এজন কনিষ্ঠ অভিযন্তা এপেক নাখালে আমাৰ লেট্ৰিন ক্লিয়াৰ নহয়, গোটেই অসম জুৰি এইটো চৰ্চিত এটা ভিডিঅ'। সেই ভিডিঅ'টোৰ জৰিয়তে আমাৰ হাৰচিংমাৰী বা আমাৰ জিলাখনৰ বদনাম হৈছে। আমাৰ এই ইৰিগেশ্যন ডিপাৰ্টমেণ্টটো আপোনালোকে কাম কৰিলে নহ'ব, এইটো আমাৰ এই সম্পদটো আমাৰ, গতিকে আমাৰ এই সম্পদৰ আপোনালোকে কিমান সংৰক্ষণ কিমান সুৰক্ষা কৰি আছে আমি চাই আছোঁ। এইটো প্ৰথম কথা। আৰু দ্বিতীয় কথা হৈছে গোটেই অসম জুৰি আজি আমাৰ ছাত্ৰ সন্থাই এটা কাৰ্যসূচী লৈছে যে অতি সোনকালে কৃষকসকলৰ বৰ্তমান যি খৰাং কাল, এই খৰাং কালৰ সময়ত কৃষকসকলৰ খেতি পথাৰত কোনো পানীৰ ব্যৱস্থা নোহোৱাৰ বাবে আজি একো ৰুব নোৱাৰে, ধান মৰাপাট একো ৰুব নোৱাৰে। গতিকে কৃষকসকলৰ এই জ্বলন্ত এটা সমস্যা, এই সমস্যাৰ সময়ত আপোনালোকে বহি থাকে, কিন্তু এদিনো কোনো খেতি পথাৰত নগ'লে, এদিনো কোনো খেতি পথাৰত জলসিঞ্চন বা পানীৰ ব্যৱস্থা নকৰিলে। সেইকাৰণে আজি আমি আহিছোঁ যে অতি সোনকালে আমাক কৃষকসকলক খেতি পথাৰত পানীৰ যোগান ধৰিব লাগে আৰু খেতি পথাৰত কেৱল পানীৰ যোগানে নহয়, আৰু কাৰিকৰী কিবা যদি যন্ত্ৰপাতিৰ প্ৰয়োজন, তেওঁলোকৰ সুখ দুখ সেইবিলাক আপোনালোকক চাব লাগিব, অন্যথা আমি মানি নলওঁ। আমি পৰৱৰ্তী সময়ত ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কৰিম। আজি আমি মেমৰেণ্ডম বা স্মাৰক পত্ৰখন এনে আপোনাক গাই শুনাব পাৰোঁ, কিন্তু এয়া আমি মুখ্যমন্ত্ৰীক প্ৰেৰণ কৰিম আমাৰ জিলা আয়ুক্তৰ জৰিয়তে কৰি শুনাব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসম চৰকাৰ দিছপুৰ গুৱাহাটী জৰিয়তে জিলা আয়ুক্ত দক্ষিণ শালমাৰা মানকাছৰ অসম, তাৰিখ 19 জুলাই 2025, বিষয় স্মাৰক পত্ৰ। মাননীয় মহোদয়, সদৌ দক্ষিণ শালমাৰা মানকাছৰ জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আপোনাৰ সন্মানীয় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ জৰিয়তে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ কৃষিসকলৰ এক জ্বলন্ত সমস্যাৰ প্ৰতি আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। অসমৰ কৃষি প্ৰধান অৰ্থনীতিৰ মূল স্তম্ভ হৈছে আমাৰ কৃষকসকল, যিসকলে খেতিৰ জৰিয়তে ৰাজ্যৰ খাদ্য সুৰক্ষা আৰু অৰ্থনৈতিক স্থিতিশীলতাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ কৃষকসকলে জলসিঞ্চন অপৰ্যাপ্তৰ ব্যৱস্থাৰ বাবে চৰম সমস্যাৰ সন্মুখীন হৈছে, যাৰ ফলত তেওঁলোকৰ জীৱিকা আৰু উৎপাদনশীলতা মাৰাত্মকভাৱে ক্ষতিগ্ৰস্ত হৈছে। জলসিঞ্চন বিভাগৰ পৰা প্ৰত্যাশিত সেৱা আৰু অসহায় অভাৱে কৃষকসকলৰ মাজত হতাশাৰ সৃষ্টি কৰিছে। নিয়মীয়া জলসিঞ্চনৰ অভাৱৰ খেতিপথাৰত শুকাই যোৱা, শস্যৰ উৎপাদন হ্ৰাস পোৱা আৰু কৃষকসকলৰ আৰ্থিক ক্ষতিৰ পৰিমাণ বৃদ্ধি পাইছে। জলসিঞ্চন বিভাগৰ উদাসীনতা আৰু অদক্ষতাৰ বাবে জিলাখনৰ কৃষকসকলৰ জীৱিকা সংকটমুখত পৰিছে। এই পৰিস্থিতিৰ প্ৰতিবাদত আৰু কৃষকসকলৰ ন্যায্য দাবীৰ সমৰ্থনত আমি নিম্নলিখিত দাবীসমূহে আপোনাৰ সন্মুখত উত্থাপন কৰিছোঁ। 1 নম্বৰ, তাৎক্ষণিক জলসিঞ্চন ব্যৱস্থাৰ উন্নতি। দক্ষিণ শালমাৰা মানকাছৰ জিলা খেতিপথাৰসমূহৰ আধুনিক জলসিঞ্চনৰ ব্যৱস্থা স্থাপনৰ বাবে তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰা হওক। 2, নিয়মীয়া পানী যোগান নিশ্চিতকৰণ। কৃষকসকলৰ শস্যৰ প্ৰয়োজন অনুসৰি নিয়মীয়া আৰু পৰ্যাপ্ত পানীৰ যোগান নিশ্চিত কৰাৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা হওক। 3, জলসিঞ্চন বিভাগৰ জবাবদিহিতা। জলসিঞ্চন বিভাগৰ কৰ্মকাণ্ডৰ তদন্ত কৰি অদক্ষতা আৰু অৱহেলাৰ বাবে দায়ী বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হওক। 4 নম্বৰ, কৃষকৰ সহায়ৰ বাবে নীতি গ্ৰহণ। কৃষকসকলক জলসিঞ্চনৰ সুবিধাৰ লগতে আন আৰ্থিক আৰু কাৰিকৰী সহায় প্ৰদানৰ বাবে এক সুস্পষ্ট নীতি প্ৰণয়ন কৰা হওক।
আশা কৰোঁ যে আপোনাৰ নেতৃত্বত অসম চৰকাৰৰ এই জ্বলন্ত সমস্যাৰ সমাধানৰ বাবে জৰুৰী ভিত্তিক পদক্ষেপ গ্ৰহণ কৰিব। কৃষকসকলৰ জীৱন জীৱিকা ৰক্ষাৰ বাবে আৰু অসম কৃষি খণ্ড উন্নতিৰ স্বাৰ্থত আমি আপোনাৰ সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদন্তে ভাৰপ্ৰাপ্ত সভাপতি আব্দুর রেজ্জাক শেখ, সাধারণ সম্পাদক রৌশন আলম আহমদ, সদৌ দক্ষিণ হালমাৰা মানকাছৰ জিলা ছাত্ৰ সন্থা, প্ৰতিলিপি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি গুৱাহাটী।